এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো মনজিত গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে আজি পুৱা পাৰোত উপস্থিত হৈছে। পাৰো বিমানবন্দৰত তেওঁক ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনায়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পৰিপ্ৰেক্ষিতত দিল্লী বিধানসভাৰ আজিৰ বাবে নিৰ্ধাৰিত এখন বিশেষ অধিৱেশন বাতিল কৰা হৈছে। সমগ্ৰ বিশ্বজুৰি খোৱাপানীৰ গুৰুত্বৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বিশ্ব জল দিৱস পালন কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি কৰ্ণাটকৰ চিত্ৰদুৰ্গাত পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন পুষ্পকৰ অৱতৰণ সফলতাৰে সম্পন্ন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিজু জনতা দলৰ প্ৰবীণ নেতা তথা ওড়িশা চৰকাৰৰ ভূতপূৰ্ব মন্ত্ৰী দামোদৰ ৰাউতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ খেল আজি চেন্নাইত আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে আজি পুৱা পাৰোত উপস্থিত হৈছে। পাৰো বিমানবন্দৰত তেওঁক ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভূটানৰ বৰ্তমানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ চতুৰ্থগৰাকী ৰজা জিগমে ছিংয়ে ৱাংচুককো সাক্ষাৎ কৰিব। তদুপৰি তেওঁ ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়তেই শ্ৰীমোদীয়ে থিম্ফুত নতুনকৈ স্থাপন কৰা গ্যালছৱেন জেটছুন পেমা মাতৃ আৰু শিশু চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে এই অত্যাধুনিক চিকিৎসালয়খন ভাৰতৰ সহযোগিতাৰে নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেশীক অগ্ৰাধিকাৰ প্ৰদানৰ নীতিৰ সৈতে সামঞ্জস্য ৰাখি দেশ দুখনৰ মাজত চলি অহা শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধিৰ ভ্ৰমণৰ পৰম্পৰাৰ আধাৰত প্ৰধানমন্ত্ৰী মোদীৰ এই ভূটান ভ্ৰমণসূচী গ্ৰহণ কৰা হৈছে। দিল্লী বিধানসভাৰ আজিৰ বাবে নিৰ্ধাৰিত এখন বিশেষ অধিৱেশন বাতিল কৰা হৈছে। বিধানসভাখনৰ পৰৱৰ্তী অধিৱেশনৰ বাবে অহা ২৭ মাৰ্চৰ দিনটো ধাৰ্য কৰা হৈছে। আবকাৰী নীতিৰ কেলেংকাৰী সম্পৰ্কীয় গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি গ্ৰেপ্তাৰ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে। শ্ৰী কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত বাসগৃহৰ পৰা নতুন দিল্লীস্থিত নিজৰ কাৰ্যালয়লৈ নিয়া হয়। ইয়াৰ পূৰ্বে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এটা দল কালি সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী চলায়। সঞ্চালকালয়ে দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত কেজৰিৱাললৈ ৯ বাৰকৈ চমন জাৰি কৰিছিল যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে এই চমনসমূহ অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হোৱা নাছিল। দিল্লী উচ্চ ন্যায়ালয়ে কালি শ্ৰী কেজৰিৱালক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কোনো শাস্তিমূলক ব্যৱস্থাৰ পৰা সকাহ দিবলৈ অস্বীকাৰ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে শ্ৰী কেজৰিৱালে তেওঁৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখন আজি প্ৰত্যাহাৰ কৰিছে। বিহাৰৰ সুপৌল জিলাত কোচি নৈৰ ওপৰত এখন নিৰ্মীয়মান দলঙৰ এটা অংশ আজি পুৱা খহি পৰাৰ ফলত এজন লোক মৃত্যুমুখত পৰাৰ লগতে আন 10জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ অঞ্চলটোৰ কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জিলাখনৰ আৰক্ষী অধীক্ষক শৈশৱ যাদৱে আকাশবাণীৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে দলংখনৰ ভাগি পৰা অংশৰ স্তূপৰ মাজত আবদ্ধ হৈ থকা 6জন শ্ৰমিকক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। সমগ্ৰ বিশ্বতেই আজি বিশ্ব জল দিৱস পালন কৰা হৈছে। বিশুদ্ধ খোৱাপানীৰ গুৰুত্বক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 22 মাৰ্চ তাৰিখে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। বিশ্ব জল দিৱসে ব্যক্তি, সংস্থা আৰু চৰকাৰসমূহৰ সন্মিলিত প্ৰচেষ্টাত সকলোৱে বিশুদ্ধ পানী আৰু অনাময় ব্যৱস্থাৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰিবলৈ সজাগতামূলক অনুষ্ঠান, শৈক্ষিক কাৰ্যসূচী আদিৰ আয়োজন কৰে। এই বছৰৰ বিশ্ব জল দিৱসৰ মূল মন্ত্ৰ হৈছে সমৃদ্ধি আৰু শান্তিৰ বাবে পানী। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে আজি পুৱা কৰ্ণাটকৰ এটিয়াৰ চিত্ৰদুৰ্গাত পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন পুষ্পকৰ অৱতৰণ সফলতাৰে সম্পন্ন কৰিছে। সামাজিক মাধ্যম এক্স যোগে দিয়া এটা বাৰ্তাত ইছৰোৱে কৈছে যে এই সফলতাই RLV বাহনৰ স্বয়ংক্ৰিয় মোডত নিখুঁত অৱতৰণ কৰাটো সূচায়। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে মহাকাশযানখনৰ কৌশল, অৱতৰণ আৰু শক্তি ব্যৱস্থাপনাৰ সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু ত্ৰুটিহীন অৱতৰণৰ বাবে দলটোক অভিনন্দন জনাইছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিজু জনতা দলৰ প্ৰবীণ নেতা তথা উৰিষ্যা চৰকাৰৰ ভূতপূৰ্ব মন্ত্ৰী দামোদৰ ৰাউতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে উৰিষ্যা তথা দেশখনৰ উন্নয়নৰ প্ৰতি ৰাউতে আগবঢ়োৱা বৰঙণি চিৰস্মৰণীয় হৈ ৰব। তেওঁ বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ পৰিয়ালৰ লগতে তেওঁৰ অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে উৰিষ্যাৰ প্ৰাক্তন মন্ত্ৰীগৰাকী চলিত মাহৰ আৰম্ভণিতেই হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত বিগত সময়ছোৱাত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল। আজি তেওঁৰ দেহাৱসান ঘটে। দামোদৰ ৰাউতৰ বয়স হৈছিল ৮২ বছৰ। ভাৰতে হেইটিত আবদ্ধ নাগৰিকসকলক ডমিনিকান গণৰাজ্যলৈ সুকলমে স্থানান্তৰ কৰাৰ বাবে ইন্দ্ৰাৱতী অভিযান আৰম্ভ কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে কালি ১২গৰাকী ভাৰতীয়ক নিৰাপদে আঁতৰাই অনা হয়। তেওঁ কয় যে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। তেওঁ লগতে এই ক্ষেত্ৰত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ডমিনিকান গণৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। কংগ্ৰেছ দলে সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৫৭গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকিয়ে অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ পৰা আৰু পুডুচেৰীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৈঠি লিংগমে পুডুচেৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে বৰ্তমানৰ লোকসভাৰ কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক পশ্চিমবংগৰ বহৰমপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ খেল আজি চেন্নাইত আৰম্ভ হ'ব। এম.এ. চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আজিৰ প্ৰথমখন খেলত যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলী পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ৰিকেট প্ৰেমীসকলে এই খেলখনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। অৱশ্যে ইয়াৰ মাজতেই চেন্নাই ছুপাৰ কিংছ দলটোৱে ধোনীৰ পৰিৱৰ্তে ঋতুৰাজ গাইকোৱাডক দলটোৰ নতুন কেপ্টেইন হিচাপে ঘোষণা কৰাত দলটোৰ অনুগামীসকল কিছু পৰিমাণে হতাশ হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে হ'বলগীয়া এইবাৰৰ IPLৰ সংস্কৰণে বিশেষ গুৰুত্ব বহন কৰিছে। ইপিনে গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত অহা মে'ত IPLৰ 2খন খেল অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে এই বিষয়ে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BCCIয়ে প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক সূচীহে ঘোষণা কৰিছে। অহা সপ্তাহত লীগৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰকাশ কৰা হ'ব। ইফালে বৰ্ডৰ সচিব জয় শ্বাহে এইবাৰ IPLৰ সকলো খেল ভাৰততেই হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে অহা ৫ আৰু ১৬ মে'ত বৰ্ষাপাৰাত 2খন খেল হোৱাৰ কথা আছিল যদিও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মে'ৰ ৩য় বা ৪ৰ্থ সপ্তাহত খেল 2খন অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সংস্থাই প্ৰবীণ টেবুল টেনিছ খেলুৱৈ অচন্তা শৰৎ কমলক আসন্ন পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ ধ্বজাবাহক হিচাপে ঘোষণা কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাই লগতে অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা তথা কেইবাবাৰো বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰা মেৰী কমক ছেভ দ্য মিছন হিচাপে ঘোষণা কৰিছে। ছবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা আৰু শীতকালীন অলিম্পিক ক্ৰীড়া মহোৎসৱৰ লুজ শিতানত ভাগ লোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰতিনিধি শিৱ কেশৱন ডেপুটি ছেভ দ্য মিছন হ'ব। গগন নাৰঙে ভাৰতীয় শ্বুটিং দলক নেতৃত্ব দিব। আনহাতে ডাঃ ডিনছো পাৰ্ডিৱালাক মুখ্য চিকিৎসা বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জম্মু কাশ্মীৰত কালি কাঠুৱা জিলা নিৰ্বাচনী কাৰ্যালয়ৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত SVEEP শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে লোকসভা নিৰ্বাচন 2024ৰ পূৰ্বে জিলাখনৰ সীমান্তৱৰ্তী মহকুমা হীৰানগৰত এটা পৰিৱেশ অনুকূল ভোটগ্ৰহণ কেন্দ্ৰ উদ্বোধন কৰা হয়। ভোটাৰ আৰু নিৰ্বাচনী বিষয়াসকলৰ মাজত পৰিৱেশ অনুকূল প্ৰথা প্ৰচাৰ কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে আজি পুৱা পাৰোত উপস্থিত হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পৰিপ্ৰেক্ষিতত দিল্লী বিধানসভাৰ আজিৰ বাবে নিৰ্ধাৰিত এখন বিশেষ অধিৱেশন বাতিল কৰা হৈছে। সমগ্ৰ বিশ্বজুৰি খোৱা পানীৰ গুৰুত্বৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বিশ্ব জল দিৱস পালন কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি কৰ্ণাটকৰ চিত্ৰদুৰ্গাত পুষ্পক বাহনৰ সফলতাৰে অৱতৰণ সম্পন্ন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিজু জনতা দলৰ প্ৰবীণ নেতা
দামোদৰ ৰাউতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ খেল আজি চেন্নাইত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।